নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ পুনৰ দুটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে ইয়াত আপুনি গ্ৰেড 3 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে যেটো প্ৰথমটো বিভাগৰ চাকৰিসমূহ হৈছে যেটো NIT সিলছৰ এপেন্ডিক্সৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 33টা গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান এপ্ৰেন্টিছ পোষ্ট যেটো NIT সিলছৰ ফালৰ পৰা 33টা কৈ গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান এপ্ৰেন্টিছ পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহ আপুনি গ্ৰেড 3 লেভেলৰ পোষ্ট হয় যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে যেটো লাষ্ট ডেট আছে আপোনালোকৰ 20/7/2025 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি সিলছৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে ইয়াতে লিখা আছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি সিলছৰ has released an employment notification for the recruitment of 33 graduate apprentice and a technician apprentice post in various disciplines for a period of 1 year interested and eligible candidate may apply online here যদি আপুনি পোষ্টসমূহ ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো ইয়াতে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপ ট্ৰেইনি আছে তাত আপোনাৰ 7টাকৈ পোষ্ট দেখিবলৈ পাব ইয়াতে ডিপাৰ্টমেন্ট ওয়াইজ ভ্যাকেন্সি সমূহ আছে সিভিল ইঞ্জিনিয়াৰিংত আছে আপোনাৰ এটাকৈ পোষ্ট মেকানিক্যাল ইঞ্জিনিয়াৰিংত আছে এটাকৈ পোষ্ট ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংত আছে এটাকৈ পোষ্ট ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিংত আছে আপোনাৰ এটাকৈ পোষ্ট আৰু ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংত আছে আপোনাৰ এটাকৈ পোষ্ট আৰু কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত আপোনাৰ দুটাকৈ পোষ্ট দেখিবলৈ পাব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশনটো আপোনাৰ ইঞ্জিনিয়াৰিং আৰু টেকনলজি ফালৰ পৰা আপোনাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যেটো 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপ ট্ৰেইনি যেটো নন ইঞ্জিনিয়াৰিং হয় এটো আপুনি BSc BA পাস কৰিলে আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে টোটাল পোষ্ট আছে 9টাকৈ পোষ্ট মুকলি হৈছে ডিপাৰ্টমেন্ট ওয়াইজ ভ্যাকেন্সি সমূহ হৈছে কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ কাৰণে আপোনাৰ 3টাকৈ ভ্যাকেন্সি মুকলি হৈছে ফিজিক্সৰ কাৰণে 3টাকৈ ভ্যাকেন্সি মুকলি হৈছে ইকনমিক্সৰ কাৰণে 3টাকৈ ভ্যাকেন্সি মুকলি হৈছে এই পোষ্টসমূহত আপুনি এডুকেশ্যন কোৱালিফিকেশন কিমান লাগিব এপ্লাই কৰিবলৈ এতিয়া আপুনি যদি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনে আপোনাৰ BA BSc টো পাস কৰিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব যেটো 3 নম্বৰ পোষ্ট আছে তাত আপোনাৰ টোটাল পোষ্ট 17টাকৈ পোষ্ট দেখিবলৈ পাব যেটো টেকনিচিয়ানৰ হয় সেই পোষ্ট আপুনি ডিপাৰ্টমেন্ট ওয়াইজ ভ্যাকেন্সি সমূহ আছে সিভিল ইঞ্জিনিয়াৰিংত আছে 3টাকৈ পোষ্ট মেকানিক্যাল ইঞ্জিনিয়াৰিংত আছে আপোনাৰ 2টাকৈ পোষ্ট ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংত আছে 4টাকৈ পোষ্ট ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিংত আছে 3টাকৈ পোষ্ট ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংত আছে আপোনাৰ 3টাকৈ পোষ্ট আৰু কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংত আছে আপোনাৰ 2টাকৈ পোষ্ট যদি আপুনি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশনটো আপোনাৰ টেকনলজি আৰু ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা এখন ডিপ্লোমা থাকিব লাগিব তেতিয়াহে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যেটো এই পোষ্টসমূহ ষ্টেট গভৰ্ণমেন্টৰ পোষ্ট হয় অসম চৰকাৰৰ চাকৰি হয় যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংক দিছো তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব ইয়াতে ষ্টাৰ্টিং ডেটটো হৈছিল আপোনাৰ 23 জুন তাৰিখৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনাৰ 20 জুলাইলৈকে লাষ্ট ডেটটো আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ হৈছে যেটো NICL ৰিক্ৰুটমেন্ট 2025 যেটো NICL ৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে 266টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহ যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো নেশ্যনেল ইন্স্যুৰেন্স কোম্পানী লিমিটেডৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে এটা লাষ্ট ডেটটো আপোনাৰ 3/7/2025 3 জুলাই তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো আজি 30 তাৰিখ হৈছে এতিয়াও আপোনাৰ হাতত 4 দিন সময় আছে যদি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা লিখা আছে নেশ্যনেল ইন্স্যুৰেন্স কোম্পানী লিমিটেড has released an employment notification for the recruitment of 266 officer post যদি আপুনি অফিচাৰ পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে নেম অফ পোষ্টটো হৈছে অফিচাৰৰ পোষ্ট হয় টোটাল পোষ্ট আছে আপোনাৰ 266টাকৈ পোষ্ট মুকলি হৈছে কেটেগৰি ওয়াইজ আপোনালোকৰ
ভেকেন্সিসমূহ দিয়া আছে। ডক্টৰ MBBSত আপোনাৰ 14টাকৈ পোষ্ট আছে, লিগেলত আপোনাৰ 20টাকৈ আছে, ফাইনেন্সত আপোনাৰ 21টাকৈ পোষ্ট মুকলি হৈছে, ইনফৰমেশ্যন টেকন'লজিত আপোনাৰ 20টাকৈ পোষ্ট আছে, অট'মোবাইল ইঞ্জিনিয়াৰিঙত আপোনাৰ 21টাকৈ পোষ্ট আছে আৰু জেনেৰেলিষ্ট অফিচাৰত আপোনাৰ 170টাকৈ পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া স্কেল অফ পে আপোনাৰ চেলাৰীটো আপোনাৰ 50,925 টকাৰ পৰা ইয়াতে 96,765লৈকে আপুনি মন্থলি চেলাৰীসমূহ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পোষ্টসমূহত আবেদনসমূহ কৰিবলৈ, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে যিটো এজ লিমিটটো আপোনাৰ 21 বছৰৰ পৰা 30 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে। SC আৰু STৰ কাৰণে 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। OBC NCLৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। এক্স ছাৰ্ভিচমেন কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে আৰু PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, যিহেতু আপোনাৰ যদি ডক্টৰ MBBS এপ্লাই কৰে, আপোনাৰ MBBS MD MS আৰু PG থাকিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো লিগেল আছে তাত আপোনাৰ গ্ৰেজুৱেট কৰিলে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্ট গ্ৰেজুৱেট ইন ল' ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এটলিষ্ট 60% মাৰ্ক, তেতিয়াও আপুনি পোষ্ট গ্ৰেজুৱেট যদি কৰি থৈছে 60% মাৰ্কৰ লগত, তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে যিটো ফাইনেন্সত আছে তাত আপোনাৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আপোনাৰ নলেজ থাকিব লাগিব, কষ্ট একাউণ্টৰ আপোনাৰ নলেজ থাকিব লাগিব, BCom MCom থাকিলে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ 60% মাৰ্ক লাগিব, মেক্সিমাম আপোনাৰ 60% মাৰ্ক লাগিব, মিনিমাম আপোনাৰ 55% হ'লেও SC STৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিটো ইনফৰমেশ্যন টেকন'লজিত আছে তাত আপোনাৰ BE BTech ME থাকিলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইনফৰমেশ্যন টেকন'লজি কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মেক্সিমাম আপোনাৰ 60% মাৰ্ক লাগিব আৰু SC STৰ কাৰণে 55% হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। যিটো অট'মোবাইল ইঞ্জিনিয়াৰিং আছে তাতো আপোনাৰ BE BTech ME MTech ইন অট'মোবাইল ইঞ্জিনিয়াৰিং, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা BE BTech ME কৰি থৈছে, তেতিয়া আপুনি এই অট'মোবাইল ইঞ্জিনিয়াৰিং পোষ্টটোত আবেদন কৰিব পাৰিব। ইয়াতো আপোনাৰ SC STৰ কাৰণে 55% লাগিব মাৰ্ক, লগতে আপুনি যদি আনৰিজাৰ্ভড হয় তেতিয়া আপোনাৰ 60% মাৰ্ক থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো জেনেৰেলিষ্ট অফিচাৰ আছে তাত আপোনাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট কৰিলে পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি 60% মাৰ্ক পাই থৈছে। যদি আপুনি SC আৰু STৰ কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ 55% মাৰ্ক থাকিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। SC আৰু ST PWBDৰ কাৰণে আপোনাৰ 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। অদাৰ্ছৰ কাৰণে আপুনি 1000 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি পোষ্টসমূহ ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ, তাতো গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টাৰ্টিংটো আপোনাৰ 12 জুন তাৰিখৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেটটো 3 জুলাইলৈকে আছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, এতিয়াও আপোনাৰ হাতত 4 দিন সময় আছে। যদি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতো গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। জয় হিন্দ, জয় অসম।